নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। খবৰ লাই পৰিছে যে আমাৰ অসমৰ এতিয়া কিছু ডিস্ট্ৰিক্টত টমটম মানে যাক নেকি ই ৰিক্সা বুলি কয়, আমাৰ ফালে টমটম বুলি কয় কাৰণে টমটম বুলি কৈছো। তো যি ই ৰিক্সা সেই ই ৰিক্সা চলাচলত এতিয়া কিছু নিয়ম বান্ধি দিয়া হ'ব বুলি খবৰ ওলাই পৰিছে, কাৰণ ই ৰিক্সাৰ ব্যৱহাৰ যথেষ্ট পৰিমাণৰ বাঢ়ি গৈছে। আপোনালোকৰ তাতো হয়তো আপোনালোকে দেখিবলৈ পাইছে অলিয়ে গলিয়ে ইফালে সিফালে কেৱল ই ৰিক্সা মানে মানুহ যিমান নাই তাতকৈ বেছি ই ৰিক্সা এতিয়া আমি দেখিবলৈ পাইছো। আৰু এই ই ৰিক্সাসমূহৰ কাৰণে প্ৰায় সময়ত ট্ৰেফিক জামৰ দৰে সমস্যাৰো সন্মুখীন হ'ব লগাত পৰিছে। আৰু সেয়েহে এতিয়া ই ৰিক্সাসমূহৰ ওপৰত কিছু নিয়ম প্ৰস্তুত কৰিবলৈ গৈ আছে আৰু ই ৰিক্সাবিলাকৰ ওপৰত এতিয়া কিছুমান মানে বাধ্যবাধকতা নিয়ম লাগু কৰা হ'ব বুলি জনাইছে। আৰু সেই নিয়মবিলাক যদি নামানে তেনেহ'লে ই ৰিক্সা জব্দ কৰিব এতিয়া প্ৰশাসনৰ ফালৰ পৰা। গতিকে আজিৰ এই ভিডিঅ'টোত মই ই ৰিক্সা চালকসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপুনিও যদি ই ৰিক্সা চলায়, আপোনালোকৰ তাতো যদি ই ৰিক্সা চলে, আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ই ৰিক্সা চালকসকলে কিন্তু নাভাবিব যে তেওঁলোকৰ এগেইনষ্টত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যিহেতু এতিয়া নিয়ম ওলাইছে সেইবাবে নিয়মবিলাক আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে নাভাবিব যে আপোনালোকৰ এগেইনষ্টত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বুলি। আমি বিভিন্ন ডিস্ট্ৰিক্টসমূহত দেখিবলৈ পাইছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা ই ৰিক্সাসমূহলৈ কিছু নিয়ম প্ৰস্তুত কৰি দিছে, যেনে নেশ্যনেল হাইৱেত তেওঁলোকে উঠিব নোৱাৰিব, নেশ্যনেল হাইৱেত উঠাৰ লগে লগে তেওঁলোকৰ ই ৰিক্সা জব্দ কৰা হ'ব। যেনে তেওঁলোকে ই ৰিক্সাসমূহ এতিয়া পঞ্জীয়ন কৰিব লাগিব, মানে আগতে ই ৰিক্সাসমূহ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো ছিষ্টেম নাছিলে, কিন্তু এতিয়া ই ৰিক্সাসমূহ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইঞ্চুৰেঞ্চ কৰিব লাগিব। যিজনে ই ৰিক্সা চলাব তেখেতক ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব। বৰ্তমান সময়ত যিবিলাক ই ৰিক্সা ওলাইছে, ই ৰিক্সাসমূহ 60-70 স্পীডত চলে। এখন বাইকতকৈও অধিক স্পীডত চলে বুলি ক'লেও বেয়া নহ'ব, অলমষ্ট মানে বাইকৰ সমানেই স্পীডত চলে। গতিকে বাইকখন চলাবলৈ যিহেতু ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হয়, বাইকখনক যিহেতু ইঞ্চুৰেঞ্চৰ প্ৰয়োজন হয়, সেইবাবে এতিয়া ই ৰিক্সাবিলাকৰো ইঞ্চুৰেঞ্চৰ প্ৰয়োজন হ'ব। ই ৰিক্সাবিলাকেও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ই ৰিক্সাসমূহেও এতিয়াৰে পৰা যিবিলাকে চলায় তেওঁলোকে ড্ৰাইভিং লাইচেন্স ল'ব লাগিব, তেতিয়াহে তেওঁলোকে ই ৰিক্সা চলাব পাৰিব। যিহেতু বহুত জেগাত এতিয়া ই ৰিক্সা হৈ গৈছে, তো ই ৰিক্সাবিলাকক কণ্ট্ৰল কৰিবৰ কাৰণে বিভিন্ন ডিষ্ট্ৰিক্টত এই নিয়মবিলাক এতিয়া প্ৰৱৰ্তন কৰা হৈছে। তাৰ লগতে ই ৰিক্সাবিলাকৰ ক্ষেত্ৰত আমি এটা বিশেষ পদক্ষেপ দেখিবলৈ পাইছোঁ যে ই ৰিক্সাবিলাকত এক্সট্ৰাকৈ যিবিলাক ছিট লগাই থোৱা আছে, যেনে ই ৰিক্সাবিলাকত মাত্ৰ 3জনীয়া বনাই কোম্পানীবিলাকে, পাছফালে 3জন পেচেঞ্জাৰ বহিব পাৰে আৰু লগতে ড্ৰাইভাৰজন। কিন্তু 3জন পেচেঞ্জাৰ আৰু ড্ৰাইভাৰজনেৰে মানে ই ৰিক্সা চালকজনে ভালদৰে পইচা উপাৰ্জন কৰিব নোৱাৰে। তাৰ কাৰণে ই ৰিক্সা চালকসকলে কি কৰে, ড্ৰাইভাৰৰ ছিটৰ ওচৰতে দুটাকৈ সৰুকৈ ছিট তেওঁলোকে বনাই লয় আৰু পাছফালৰ জেগাডোখৰত তেওঁলোকে অকণমান মডিফিকেশ্যন কৰি যাতে 6-7জন বহিব পাৰে, তাৰ কাৰণে এক্সট্ৰাকৈ আৰু এটা তেওঁলোকে ছিট লগাই লয়। কিন্তু এতিয়া টাউন এৰিয়াবিলাকত সেই ই ৰিক্সাসমূহ চলাব নোৱাৰিব। সেই ই ৰিক্সাসমূহৰ ওপৰত বেন লগাই দিছে। গাঁৱত চলি আছে, তো প্ৰশাসনৰ চকুত পৰা নাই, তেওঁলোকে চলি আছে। কিন্তু তেওঁলোকে যদি টাউনলৈ আহে, প্ৰশাসনৰ চকুত যেতিয়াই ধৰা পৰিব, তেওঁলোকৰ ই ৰিক্সাসমূহ জব্দ কৰা হ'ব। ই ৰিক্সাত কেৱল 3জন পেচেঞ্জাৰ আৰু যিজন চালক তেখেতহে থাকিব পাৰিব, তাতকৈ বেছি মানুহ থাকিব নোৱাৰিব। তো ই ৰিক্সাবিলাকৰ ওপৰত বহুতো নিয়ম প্ৰস্তুত কৰি দিছে। ৰিচেণ্টলি ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে ই ৰিক্সাবিলাকৰ ওপৰত এটা কঠোৰ জাননী জাৰি কৰিছে ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা। ডিব্ৰুগড়ৰ জিলা প্ৰশাসনে কৈছে যে 29 জুনৰ পৰা এতিয়া ডিব্ৰুগড়ৰ যিবিলাক টমটম আছে, টমটমবিলাকে ডিব্ৰুগড়ত চলিবৰ কাৰণে ডিব্ৰুগড় পৌৰসভাৰ আণ্ডাৰত তেওঁলোকে এতিয়াৰে পৰা ৰেজিষ্টাৰ্ড কৰিব লাগিব। যদি ডিব্ৰুগড়ত তেওঁলোকে ই ৰিক্সা চলাব বিচাৰে তেনেহ'লে ডিব্ৰুগড়ৰ পৌৰসভাৰ অন্তৰ্গত তেওঁলোকে নিজকে পঞ্জীয়ন কৰিব লাগিব, তেতিয়াহে ই ৰিক্সা চলাব পাৰিব বুলি জনাইছে। এইটো ডিব্ৰুগড়ৰ পৰা খবৰ লাইছে। এতিয়া এই নিয়মটো এই কাৰণে কৰিছে কাৰণ
আপোনালোকে হয়তো দেখা পাইছে যে বৰ্তমান সময়ত টাউন এৰিয়াবিলাকত ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে যাতে যান-জঁট শিথিল কৰিব পাৰে যাতে যান-জঁট নাইকিয়া কৰিব পাৰে তাৰ কাৰণে ফ্লাইঅভাৰবিলাক নিৰ্মাণ কৰি থকা হৈছে আৰু ফ্লাইঅভাৰবিলাক নিৰ্মাণ কৰাৰ কাৰণে অকণমান মানে যান-জঁট হোৱাও আমি দেখিবলৈ পাইছোঁ ৰাস্তাবিলাক ঠেক হৈ পৰিছে সকলোবিলাক ৰাস্তা খুলি দিয়া হোৱা নাই কিছু ৰাস্তা বন্ধ কৰি থোৱা হৈছে যাৰ কাৰণে নেকি এনেও আমি যান-জঁট দেখিবলৈ পাইছোঁ তেনে সময়তে আকৌ ই-ৰিক্সাবিলাকে আৰু বহুত বেছি যান-জঁটৰ সৃষ্টি কৰি দিছে আৰু সেই কাৰণে এতিয়া নিয়ম প্ৰস্তুত কৰিছে যে যিবিলাক টমটম বা যিবিলাক ই-ৰিক্সা এতিয়া পৌৰসভাৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড নাথাকিব তেওঁলোকে পৌৰসভাৰ 5 কিলোমিটাৰ এৰিয়ালৈকে চলাব নোৱাৰিব ডিব্ৰুগড়ত যেনে এমচিকে ধৰি ডিব্ৰুগড়ৰ নগৰ অঞ্চলৰ 5 কিলোমিটাৰ দূৰলৈকে চলাব নোৱাৰিব ই-ৰিক্সা যদিহে তেওঁলোকে ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পোৰেশ্যনত নিজকে ৰেজিষ্টাৰ্ড নকৰে আৰু এই নিয়মটো 29 জুনৰ পৰা 4 জুলাইৰ ভিতৰত তেওঁলোকে পালন কৰিব লাগিব 29 জুনৰ পৰা 4 জুলাইৰ ভিতৰত প্ৰত্যেকখন ই-ৰিক্সাই ৰেজিষ্টাৰ্ড কৰিব লাগিব ডিব্ৰুগড় পৌৰসভাত আৰু তেওঁলোকে যদি ৰেজিষ্টাৰ্ড নকৰে তেওঁলোকক ই-ৰিক্সা চলাবলৈ দিয়া নহ'ব বুলি জনাইছে ঠিক তেনেকৈ প্ৰায়বিলাক দৃষ্টিকতে ই-ৰিক্সাৰ ওপৰত এতিয়া কিছু নিয়ম প্ৰস্তুত কৰি দিয়া হৈছে যান-জঁট নাইকিয়া কৰিবৰ কাৰণে অতিমাত্ৰা ই-ৰিক্সাৰ সংখ্যা বৃদ্ধি পাইছে যাৰ ফলত নেকি পূৰ্বৰ পৰাই যিবিলাকে ই-ৰিক্সা চলাই আছে তেওঁলোকৰ উপাৰ্জনো কমিছে আৰু তাৰ লগে লগে যান-জঁটৰ সমস্যাও হৈছে আৰু পেট্ৰলৰ দ্বাৰা চালিত বাহনবিলাকৰ সমস্যা হৈছে তেওঁলোকে ভাড়া নোপোৱা হৈছে কাৰণ পেট্ৰলৰ গাড়ীবিলাকত উঠাৰ লগে লগে বা ডিজেলৰ গাড়ীবিলাকত উঠাৰ লগে লগে 20 টকা 30 টকা পে কৰিব লাগে আৰু তেওঁলোকে নললেও নহ'ব পেট্ৰল ডিজেলৰ দাম যিহে বাঢ়িছে গতিকে তেনে অৱস্থাত আকৌ এখন ই-ৰিক্সাই 10 টকাতে সেই একেটা দূৰত্বলৈকে মানুহ লৈ যায় যাৰ ফলত নেকি যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে পেট্ৰল ডিজেলৰ দ্বাৰা চালিত গাড়ীবিলাকে বা বাছবিলাকে আৰু সেইবাবে সকলোবিলাকৰ ওপৰত লক্ষ্য ৰাখি এই নিয়মবিলাক এতিয়া প্ৰস্তুত কৰিছে তো আপোনালোকৰ তাতো অতিমাত্ৰা বৃদ্ধি পাইছে নেকি ই-ৰিক্সা কমেন্ট সেকশনত জনাব ই-ৰিক্সাৰ ফলত আপোনালোকৰ তাতো যান-জঁটৰ সৃষ্টি হৈছে নেকি কমেন্ট সেকশনত জনাব বা আপুনি এজন ই-ৰিক্সা চালক নেকি কমেন্ট সেকশনত জনাব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ ভিডিঅ'ত সকলোকে লগ পোৱাৰ বাবে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম